মই মুক্ত, মই কাঞ্চনজংঘা। 18 নৱেম্বৰ 1972 চনৰ এটা বিশেষ দিন। এই বিশেষ দিনটোত ধৰালৈ আহিল এটি দেৱ শিশু। প্ৰকৃতিৰ কোলাত উমলি জামলি সময়ৰ গতিত দেৱ শিশুটোৱে গতি কৰিলে এক নিজস্ব জগতলৈ। এয়াই আছিল হয়তো আৰম্ভণি। আনে নোযোৱা বাটেৰে খোজ দিলে সেই দেৱ শিশুটোৱে। ল'ৰালি কালৰ পৰা আৰম্ভ হ'ল সংগ্ৰামৰ আখৰা। সৃষ্টি হ'ল অনামিকা, মায়া, জানমণি আদি এটাৰ পিছত এটা সোণালী যুগ। দৈৱ শিশু হৈ পৰিল সেনানায়ক, সেনানায়কৰ পৰা ৰজা, ৰজাৰ পৰা মহাৰজা আৰু মহাৰজাৰ পৰা দেৱতা। তেওঁৰ বজ্ৰকণ্ঠৰ সুৰ অমৃত পান কৰালে প্ৰতিগৰাকী সংগীত প্ৰেমী, প্ৰতিগৰাকী মানৱ প্ৰেমী। এয়াই আমাৰ ৰজা, এয়াই আমাৰ মহাৰজা। নভবা কথাও হঠাতে হয় চাগে, বায়ুহে আৰু বুজি পোৱাৰ আগতে। সহ্য নহ'ল। অৱশেষত আহিল সেই অভিশপ্ত ফোন কলটো। ইচ্ছা অনিচ্ছাৰ দমোজাত আমাৰ ৰজাই উৰা মাৰিলে সুদূৰ বিদেশলৈ। সাগৰ তলিত শুব মন যোৱা ৰজাজনে সঁচাই শুই পৰিলে সাগৰৰ গভীৰ বুকুত। এটি সত্তা হেৰাই গ'ল। মাজৰ চেও খচালিৰ কামি চাৰিজন মানুহে কান্ধত দিব, চাৰিজনে কান্ধত তুলি দিব। নৈৰ ঘাটলে বুৰি মোৰ মনায়ো, নৈৰ ঘাটলে বুৰি। দেহৰ ভৰসা নাই বুজিছানে নাই, দেহৰ ভৰসা নাই।
মানৱীয় সত্তা হেৰাই গ'ল। সিদিনালৈকে সিংহৰ দৰে গৰ্জন কৰি থকা, হীৰাৰ দৰে চিকমিকাই থকা এটা সত্তা হেৰাই গ'ল। সময়ক ভয় খোৱা সত্তাটো অসময়ত হেৰাই গ'ল। রাতের বুকুর দেখা পারো তোমার ছবি ভরাবিরা গোপনে আহি হিয়ার তোরা তুমি যে মোর শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে গৈ মোৰ দেহত প্ৰতিকোৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন আন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত শৰতৰ প্ৰভাতী ফুলে ক'ব তোমাকেই মোৰ কথা প্ৰতি মেঘালী নিশাজনে ক'ব তোমাকেই মোৰ ব্যথা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন আন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত চকুতে তোমাৰ চালে পুৰা তৰি দি থকামে চুব খুজিলে মোৰ দুহাতে থকা তৰি সপোন আহে ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত তোমাৰ ছবি
কথা